নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅত মই চন্দনা। আজি দেশজুৰি বন্ধ হৈ আছে চিকিৎসা সেৱা আৰু সন্ধিয়া 6 বজালৈ বন্ধ হৈ থাকিব এই চিকিৎসা সেৱাসমূহ। আৰু ভাৰতীয় চিকিৎসা সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এই মুহূৰ্তত জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰটো, আজি দেশজুৰি বন্ধ থাকিব চিকিৎসা সেৱাসমূহ আৰু সন্ধিয়া 6 বজালৈ বন্ধ হৈ থাকিব চিকিৎসা সেৱাসমূহ। দেশজুৰি বন্ধ হ'ব চিকিৎসা সেৱাসমূহ। আজি দেশজুৰি বন্ধ থাকিব চিকিৎসা সেৱা। পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বন্ধ থাকিব চিকিৎসা সেৱাসমূহ। ভাৰতীয় চিকিৎসা সন্থাৰ উদ্যোগত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপচাৰৰ অধিকাৰ প্ৰদান কৰাৰ বিৰুদ্ধে এলোপেথিক চিকিৎসকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ই নিউজ এনি দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো, আজি দেশজুৰি বন্ধ হৈ আছে চিকিৎসা সেৱা আৰু পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বন্ধ হৈ থাকিব চিকিৎসা সেৱাসমূহ। আৰু ইমাৰ্জেন্সি কক্ষ আৰু কোভিড চিকিৎসাৰ বাহিৰে সকলো চিকিৎসা সেৱা বন্ধ থাকিব আজি। আৰু ই নিউজ এনি দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো, আজি দেশজুৰি বন্ধ হৈ থাকিব চিকিৎসা সেৱা আৰু ভাৰতীয় চিকিৎসা সন্থাৰ উদ্যোগত দেশজুৰি আজি গ্ৰহণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপচাৰ অধিকাৰ প্ৰদান কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। আৰু আধুনিক শল্য চিকিৎসা আৰু আয়ুৰ্বেদিক চিকিৎসাৰ খিচিৰিকৰণৰ বিৰুদ্ধে আজিৰ দিনটোত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দেশজুৰি। ভাৰতীয় চিকিৎসা সন্থাই দেশজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আমাৰ হাতত সেই মন্তব্য আছে, যোৱাকালি যিখন সংবাদ মেল হৈছিল তাৰে মন্তব্য আমি ই নিউজ এনি দৰ্শকসকলক শুনাবলৈ বিচাৰিম। আমি ভাৰতৰ আধুনিক চিকিৎসকসকলে, এলোপেথিক চিকিৎসকসকলে বা MBBS শ্ৰেণীৰ চিকিৎসকসকলে স্নাতকোত্তৰ কৰাৰ পিছত যিখিনি অস্ত্ৰোপচাৰ কিছুমান কৰি আছিল, সেই অস্ত্ৰোপচাৰখিনি আয়ুৰ্বেদিক স্নাতকোত্তৰ পাঠ্যক্ৰমত ভৰাবলৈ এটা চেষ্টা চলাইছে। আমি এইটো অতি জনস্বাস্থ্যৰ প্ৰতি সাংঘাতিক ভাবুকি বুলি গণ্য কৰিছোঁ ভাৰতীয় চিকিৎসা সন্থাই, যে খুব ভাল প্ৰশিক্ষণ যদি নহয়, ভাল শিক্ষা যদি গ্ৰহণ নকৰে আৰম্ভণিৰ পৰাই, তেতিয়াহ'লে অস্ত্ৰোপচাৰৰ দৰে জটিল কাম এটা সমাধান কৰাটো কেতিয়াও সফল হ'ব নোৱাৰে। অহা 11 তাৰিখে আমি গোটেই ভাৰততে চিকিৎসকসকলে তেওঁলোকৰ নিয়মীয়া কাম কাজ যাতে নকৰে, কৰ্মবিৰতি পালন কৰে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু অসমতো এই আহ্বান আমি জনাইছোঁ আৰু আমি ভাবোঁ যে এইটো সাফল্যমণ্ডিত হ'ব, যিহেতু অসমত যিখিনি চৰকাৰী চিকিৎসা সেৱা সন্থা আছে তেখেতসকলেও আমাৰ প্ৰতি সঁহাৰি জনাইছে। কাইলৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে কোনো ধৰণৰ নিয়মিত কাম কাজ নচলে চিকিৎসালয়সমূহত। বাহ্যিক বহি বিভাগ বন্ধ থাকিব, সাধাৰণ অস্ত্ৰোপচাৰ বন্ধ থাকিব আৰু কোনো ধৰণৰ ডায়েগনষ্টিক যিখিনি ৰুটিন কাম কাজখিনি নহয়, খালি জৰুৰী সেৱা অব্যাহত থাকিব। আৰু যিখিনি কোভিড জড়িত যিখিনি স্বাস্থ্য সেৱা সেইখিনি অব্যাহত থাকিব। আমি ভাৰতৰ আধুনিক চিকিৎসা আৰু এই মুহূৰ্তত এই মন্তব্য শুনালো আপোনালোকক। আৰু আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপচাৰৰ বাবে যি অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে, সেই জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে। আৰু দেশৰ লগতে ৰাজ্যতো সেই প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে। আৰু এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম আমাৰ মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মনৰ সৈতে। হয় দীপক কুমাৰ বৰ্মন, এই প্ৰসংগত আপুনি কি ক'ব? হয়, খুব গুৰুত্বপূৰ্ণ বিষয় এটা আজি আৰম্ভ হৈছে, কাৰণ ইতিমধ্যে সমগ্ৰ দেশজুৰি যি ধৰ্মঘট, কৃষকৰ আপোনাৰ চিকিৎসকৰ যিটো ধৰ্মঘট, সেই চিকিৎসকৰ ধৰ্মঘটে কিন্তু আমাৰ দুটা কথা আমাক সন্মুখত দুৰঙাই দিছে। আচলতে চিকিৎসা ব্যৱস্থাটো কেনেকুৱা, ভাৰতবৰ্ষৰ স্বাস্থ্য
খণ্ডটো কেনেকুৱা ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা যিখিনি সময়ত ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ড দেশৰ ভিতৰতে আগবাঢ়ি আছে বা বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ যেটো স্বাস্থ্য ব্যৱস্থা সেই স্বাস্থ্য ব্যৱস্থা যেদিকে উন্নত মানৰ এতিয়াও পৰ্যাপ্ত ব্যৱস্থা হোৱা নাই তেনেস্থলত চিকিৎসকসকলে এটা কথাত এটা সামান্য কথাত ধৰ্মঘট কৰাটো কিমান সমীচীন মই এটা কথা ক'ব খুজিছোঁ যে এতিয়া ভাৰতবৰ্ষত আপুনি যদি লক্ষ্য কৰে ভাৰতবৰ্ষৰ ৯৫% আইচিইউত ৯৫% আইচিইউত হোমিওপেথিক চিকিৎসকে চম্ভালি আছে আৰু গোটেই প্ৰক্ৰিয়াটোত হোমিওপেথিক চিকিৎসকৰ সংখ্যা ৯০%তকৈ অধিক ইতিমধ্যে আপুনি দেশৰ যদি চিকিৎসক খণ্ডত চাই তাত এতিয়া প্ৰয়োজনতকৈ অধিক শল্য চিকিৎসকৰ অভাৱ গতিকে যেনেকৈ প্ৰয়োজনতকৈ অধিক শল্য চিকিৎসকৰ অভাৱ তেনেস্থলত আয়ুৰ্বেদিক চিকিৎসকক বা হোমিওপেথিক চিকিৎসকক বিশেষকৈ হোমিওপেথিক চিকিৎসকক চিকিৎসা অস্ত্ৰোপচাৰ কৰাত আপত্তি কি আৰু নে হোমিওপেথিক চিকিৎসাৰ যিটো পাঠ্যক্ৰম সেই চিকিৎসাৰ পাঠ্যক্ৰমত তেওঁলোকক সেই অস্ত্ৰোপচাৰৰ শিক্ষা দিয়া নহয় নেকি গতিকে এই কথা যদি আপুনি চায় তেতিয়াহ'লে লক্ষ্য কৰিব যে হোমিওপেথিক যিটো চিকিৎসা ব্যৱস্থা আছে সেই চিকিৎসা ব্যৱস্থাটো কিন্তু আপোনাক মই আজি এটা তথ্য দিছোঁ মই যে এই যিটো পাঠ্যক্ৰম আয়ুৰ্বেদিক যিটো পাঠ্যক্ৰম আয়ুৰ্বেদিক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক নিৰ্বাচন কৰা হয় NEETৰ যোগেদি যিটো পৰীক্ষাৰ যোগেদি MBBSৰ শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হয় উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ ৯০%ৰো বেছি নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ ছাত্ৰী এই চিকিৎসা বিজ্ঞান পঢ়িবলৈ আহে ই ৫.৫ বছৰৰ এটা স্নাতক পাঠ্যক্ৰম যাক কোৱা হয় BAMS গতিকে এই আয়ুৰ্বেদিক পৰীক্ষাটোত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পাছত আন এটা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা শল্য আৰু অন্যান্য স্নাতকোত্তৰ বিভাগত নামভৰ্তি কৰা হয় য'ত খুব কম সংখ্যক চিকিৎসকে যোগ্যতা অৰ্জন কৰে গতিকে যেনেকৈ দুইটা চিকিৎসা পদ্ধতি দুইটা পাঠ্যক্ৰমৰ কথাবোৰ একেই পাঠ্যক্ৰমৰ সম্পূৰ্ণ মিল আছে তেনেতলত আয়ুৰ্বেদ বা শল্য চিকিৎসা আমি বেলেগকৈ কিয় চোৱা হয় ইতিমধ্যে আয়ুৰ্বেদিক চিকিৎসাত ৩০০০ বছৰ পুৰণি তেওঁলোকৰ যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত কিন্তু অস্ত্ৰোপচাৰৰ শিক্ষা দিয়া হয় গতিকে যেনেকৈ অস্ত্ৰোপচাৰৰ শিক্ষা দিয়া হয় তেনেস্থলত কিয় আজি অস্ত্ৰোপচাৰ কৰিব নোৱাৰে আনহাতে আপোনাক মই আন এটা তথ্য দিব খুজিছোঁ যে ইতিমধ্যে আয়ুৰ্বেদিক দুখিত হোমিওপেথিক ডক্টৰ নমিতা বৈশ্যই এটা কথা খুব স্পষ্টকৈ কৈছে যে গুৱাহাটীৰ প্ৰত্যেকখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ নাৰ্ছিং হোমত ইমাৰ্জেঞ্চিত ধৰি সকলো বিভাগত দক্ষতাৰে কাম কৰি আছে আয়ুৰ্বেদিক চিকিৎসকে ইতিমধ্যে আয়ুৰ্বেদিক চিকিৎসকে প্ৰত্যেকখন গাঁও চহৰ মহানগৰত চিকিৎসা আগবঢ়াই আছে আৰু হাজাৰ হাজাৰ আয়ুৰ্বেদিক চিকিৎসকৰ কাৰণে কোভিড মহামাৰীৰ সময়ত বিভিন্ন ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হৈছে এটা কথাটো হ'ল জালুকবাৰীস্থিত আমাৰ জালুকবাৰীত এখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে য'ত দৈনিক শ ৰোগীক তাত চিকিৎসা কৰা হয় আৰোগ্য কৰি তোলা হয় ইতিমধ্যে হাজাৰ হাজাৰ তাত ৰোগীক অস্ত্ৰোপচাৰ কৰা হৈছে গতিকে আয়ুৰ্বেদিক চিকিৎসকসকলে যি সততা আৰু নিষ্ঠাৰে অস্ত্ৰোপচাৰ কৰি আহিছে তাত আমি সন্দেহ কৰিবলগীয়া নাই আন এটা আপোনাক মই তথ্য দিছোঁ যে বৰ্তমান ভাৰতৰ জনসংখ্যা অনুপাতে থাকিবলগীয়া ১০০জন শল্য চিকিৎসকৰ সলনি আছে মাত্ৰ ২০জন চিকিৎসক মন কৰিব যে ভাৰতৰ জনসংখ্যা অনুপাতে থাকিবলগীয়া ১০০জন শল্য চিকিৎসকৰ সলনি আছে মাত্ৰ ২০জন চিকিৎসক যাৰ বাবে বহু ভণ্ড চিকিৎসকৰ ওচৰ চাপে বিভিন্ন ৰোগীয়ে কাৰণ সুচিকিৎসা লাভ কৰাৰ কাৰণে বিভিন্ন সময়ত মানুহক প্ৰয়োজন হয় আৰু সেই প্ৰয়োজনৰ সময়ত উচিত ডক্টৰৰ বা প্ৰয়োজনীয় ডক্টৰৰ অভাৱত ভণ্ড চিকিৎসকৰ ওচৰ চপা পৰিলক্ষিত হৈছে তেনেস্থলত এই ধৰণৰ যিটো চিকিৎসা পৰ্ব এটা আৰম্ভ হৈছে আয়ুৰ্বেদিক মহাবিদ্যালয়ত যিটো অনুমতি দিয়া হৈছে ৪৮টা বিভাগত তেওঁলোকক অস্ত্ৰোপচাৰৰ কাৰণে অনুমতি দিয়া হৈছে তাতনো আপত্তি কি গতিকে ইতিমধ্যে আমাৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য খণ্ডৰ অৱস্থা অতি পুত্ৰজনক গতিকে গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য খণ্ডত বেছিভাগ ইমাৰ্জেঞ্চিৰ দায়িত্ব কৰি আছে আয়ুৰ্বেদিক চিকিৎসকে গতিকে সেই আয়ুৰ্বেদিক চিকিৎসকসকলক যদি সঁচাকৈ যদি আমাৰ জনকল্যাণৰ কাৰণে যদি তেওঁলোকক এই অস্ত্ৰোপচাৰ কৰা হয় তেওঁলোকক যদি সচেতনতাৰে আগবঢ়া হয় তাত কোনো আপত্তি কৰিবলগীয়া একো নাই কিন্তু মই আপোনাক আকৌ এটা কথা ক'ব খুজিছোঁ যে শল্য চিকিৎসকে যি ধৰণে আন্দোলন কৰিছে হয়তো তেওঁলোকে ভয় খাইছে যে তেওঁলোকৰ ক'ৰবাত ডিমাণ্ড কমি যাব বুলি বা তেওঁলোকৰ ক'ৰবাত মানে ৰেট অফ ইনকামটো কমি যাব বুলি কাৰণ আজিকালি যদি আপুনি চায় আপোনাৰ খুব দুখৰ বিষয় যে এজন ৰোগীক যদি আপুনি অপাৰেশ্যন কৰিবলৈ নিয়ে ডক্টৰে দৰদাম কৰে কেই লাখ টকাত হ'ব এজন শিশুৰ চিকিৎসাৰ ক্ষেত্ৰতো তেওঁলোকে দৰদাম কৰাৰ এই কাৰণে সুবিধা হৈছে যে য'ত ভাৰতীয় জনসংখ্যা মতে আপোনাক ক'লোৱে অকণমান আগতে য'ত প্ৰয়োজন ১০০ তাত আছে ২০ জন গতিকে সেইকাৰণে তেওঁলোকে দৰদাম কৰাৰ সুযোগ পায় গতিকে আপোনাৰ হাতত টকা আছে তো আপুনি অস্ত্ৰোপচাৰ পাব ঠিক তেনে সময়ত যদি কেন্দ্ৰীয় চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো কিন্তু তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিয়নো আয়ুৰ্বেদিক চিকিৎসকসকলৰ জৰিয়তে হয় দীপক আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিম যে এই
যি নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে সেই নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ পিছত এয়া আশংকা কৰা হৈছে যে ভুৱা চিকিৎসকৰ প্ৰভাৱ পৰিব বুলি এই কথা এই সমগ্ৰ তথ্যৰ ওপৰত আপুনি কি বুলি ক'ব হয় 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 মই আগতে ক'লো মানুহে চিকিৎসকে এজন আপোনাৰ যদি কিবা কাৰণত কিবা অসুবিধা হয় আপোনাৰ পৰিয়ালৰ যদি কাৰোবাক অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় আপুনি কোনজন চিকিৎসকৰ ওচৰত অস্ত্ৰোপচাৰ কৰিব কোনজন সেই চিকিৎসকজন নিৰ্বাচন কৰোঁতে আমাৰ বহুত সময় গুচি যায় কাৰণ আমি চিকিৎসক নাপাওঁ আৰু চিকিৎসক যিসকল পাওঁ তেওঁলোকক অতি জৰুৰী তেওঁলোকৰ সময় দিব নোৱাৰে কাৰণ এজন চিকিৎসকৰ অস্ত্ৰোপচাৰ শল্য চিকিৎসক এজনৰ ওচৰলৈ গ'লে আপোনাক 10 দিন আগতে সময় লাগিব তাৰপিছত তেওঁ সময় দিয়ে গতিকে এই সময়ৰ অভাৱত আমাৰ বহুত ৰোগীৰ কিন্তু সমস্যাবোৰ বাঢ়ি আছে আৰু যাৰ কাৰণে তেওঁলোকে এনেকুৱা কিছুমান সময়ৰ মুখামুখি এনেকুৱা পৰিস্থিতিৰ মুখামুখি হয় যাৰ জৰিয়তে তেওঁলোকে ভুৱা কিবা নিজে নজনাকে ভুৱা চিকিৎসকৰ ওচৰ চাপিবলগীয়া হয় বা ওচৰ চাপে এতিয়া কথাটো হ'ল মই আপোনাক ক'ব খোজা কথাটো হ'ল যিখিনি সময়ত আমাৰ সৰ্বত্ৰে স্বাস্থ্যৰ উন্নতিৰ বাবে স্বাস্থ্যৰ উন্নয়নৰ বাবে শ্লোগান দি থকা হৈছে গাঁৱে গাঁৱে স্বাস্থ্যৰ যিটো ৰূপান্তৰ কৰা হৈছে গাঁৱে গাঁৱে স্বাস্থ্যৰ যিটো ভূমিকা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে তাক যদি সঁচা অৰ্থত যদি প্ৰকৃতাৰ্থত যদি ৰূপ দিবলৈ বাস্তৱ ৰূপ দিবলগীয়া হয় তেতিয়াহ'লে এই ব্যৱস্থা কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ এজন অস্ত্ৰোপচাৰৰ কাৰণে এজন যদি ৰোগী আনে তাৰ অৱস্থা কি আমি প্ৰত্যেকেই জানো গতিকে গাঁও অঞ্চলতো আয়ুৰ্বেদিক চিকিৎসকৰ জৰিয়তে যদি অস্ত্ৰোপচাৰ কৰিব পৰা ব্যৱস্থাটো গঢ়ি উঠে তেতিয়াহ'লে আমাৰ গাঁও অঞ্চলত গ্ৰাম্য অঞ্চলত থকা হাজাৰ দীপক কুমাৰ বৰ্মন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ই নিউজ এনি দৰ্শকসকলক পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো আজি দেশজুৰি বন্ধ হৈ আছে চিকিৎসা সেৱা আৰু সন্ধিয়া 6 বজালৈ এই চিকিৎসা সেৱা বন্ধ হৈ থাকিব আৰু ভাৰতীয় চিকিৎসা সন্থাৰ উদ্যোগত দেশজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপচাৰৰ অধিকাৰ প্ৰদান কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমি জনাই আছো আজি দেশজুৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে চিকিৎসা সেৱা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আয়ুৰ্বেদিক চিকিৎসাত অস্ত্ৰোপচাৰৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ যি কেন্দ্ৰীয় চৰকাৰৰ সেই নিৰ্দেশনা আছিল সেই নিৰ্দেশনাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু যি চিকিৎসা সেৱা বন্ধ হৈ আছে সেই সেৱাত অকল জৰুৰীকালীন চিকিৎসা সেৱা খোলা থাকিব আৰু কৰোনা চিকিৎসা সেৱা খোলা থাকিব বুলি এয়া কথা প্ৰকাশ কৰিছে আৰু ডিস্পেন্সৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহ বন্ধ থাকিব আৰু যিসকলে অস্ত্ৰোপচাৰৰ তাৰিখ নিৰ্ধাৰণ কৰা আছিল সেই সকলোখিনি আজি নহ'ব বা বন্ধ কৰা হৈছে বুলি জাননী দিছে